এই মুহূৰ্তত নলবাৰীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। কৈলাশ, ৰঙালী বিহুৰ উলগ জনাইছোঁ আপোনাক। নলবাৰীবাসী ৰাইজে কেনেদৰে আজি গৰু বিহু উদযাপন কৰিছে পৰম্পৰা ৰক্ষা কৰি? নিশ্চিতভাৱে জয়ন্ত চক আপোনাৰ জৰিয়তে নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আজি গৰু বিহু, প্ৰতিগৰাকী চহা অসমীয়াই নিজৰ নিজৰ যি গৌঠনসমূহ আচলতে আজি নোৱা পঠুৱাব। আৰু বৰ্তমান মুহূৰ্তত আমি উপস্থিত আছোঁ মইৰাডঙাত। আৰু মইৰাডঙাত দেখিবলৈ পোৱা গৈছে যে মইৰাডঙাৰ এই বৃহত্তৰ অঞ্চলটো ৰাইজে পাগলা দিয়া নৈ লৈ আচলতে তেওঁলোকৰ যি গৌঠনসমূহ লৈ অনা পৰিলক্ষিত হৈছে। আৰু কিছু মুহূৰ্তৰ পিছতে আচলতে তেখেতসকলে তেওঁলোকৰ যি গৌঠনসমূহ নোৱা পঠুৱাব, আৰু যাৰ বাবে বৰ্তমান মুহূৰ্তত তেওঁলোকে আহি থকা পৰিলক্ষিত হৈছে। আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি, সকলো ধৰণৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে গৌঠনসমূহ লৈ অহা পৰিলক্ষিত হৈছে। আৰু সহযোগীয়ে দেখুৱাইছে যিহেতু গৌঠনসমূহ ধোৱাৰ লগে লগে বিভিন্ন আচলতে পৰম্পৰা জড়িত হৈ আছে, আৰু সেইসমূহ আচলতে দেখুৱাব বিচাৰিছোঁ। এয়া প্ৰতিগৰাকী লোকে এনেধৰণে আচলতে হাতত মালা লৈ আহিছে। আৰু যিহেতু গৌঠনসমূহ ধুৱাই এই মালাৰে তেওঁলোকক বিভিন্ন ধৰণৰ আচলতে কথাৰে তেওঁলোকক গৌঠনসমূহক তেওঁলোকে পূজা অৰ্চনাও কৰা পৰিলক্ষিত হয়। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, কাৰণ এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ আচলতে গৌঠনসমূহ বৰ্তমান মুহূৰ্তত তেওঁলোকৰ যি পাগলা দিয়া নৈৰ ঘাটলৈ লৈ অনা পৰিলক্ষিত হৈছে। আৰু মই কথা পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে আমি সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ। আৰু এয়া উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰী যি জিলা ৰঙালী বিহু সন্মিলন নলবাৰী হৰি মন্দিৰৰ আচলতে তেখেতসকলৰ উদ্যোগত ইয়াত বিশেষভাৱে গৰু বিহু উদযাপনৰ প্ৰস্তুতি কৰিছে। আৰু কিছু মুহূৰ্তৰ পিছতে আমি জানিব পৰা অনুসৰি এই স্থানত উপস্থিত হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও, আৰু যিহেতু নলবাৰী হৰি মন্দিৰৰ সভাপতি তেখেতো আহি উপস্থিত হ'ব। আৰু বৰ্তমানে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী চহা অসমীয়াই তেওঁলোকৰ যি গৌঠনসমূহ শ্ৰীবৃদ্ধি আশা কৰি তেওঁলোকৰ গৌঠনসমূহ নোৱা ধোৱাৰ কাৰণে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম, অকণমান যদিহে থিয় হৈ ভাল হ'ব। আজি প্ৰথমে আপোনালৈ গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব, আপোনালোকৰ গৌঠনসমূহ বৰ্তমান মুহূৰ্তত পাগলা দিয়া নৈৰ ঘাটলৈ ধোৱাৰ বাবে লৈ অনা হৈছে, গোটেইখিনি পৰম্পৰা কিছু যদিহে জনাই আমাৰ দৰ্শকক। হয়, নমস্কাৰ। প্ৰথমতে আপোনালোক সকলো মিডিয়াকে মই ধন্যবাদ জনাইছোঁ। আমি প্ৰত্যেক বছৰ এনেকৈ বিহু পালন কৰোঁ। আজি গৰু বিহু, আমাৰ সকলো ৰাইজে ইয়াত গৰু গা ধুৱাব আনিছে। আমি এনেকৈ ৰাইজে লগ হৈ আমি একত্ৰিত হৈ আমি প্ৰত্যেক বছৰেই গৰু গা ধুৱাওঁ, তেওঁলোকক আশীৰ্বাদ দিওঁ, মাহ হালধি লগাওঁ শিঙত। আকৌ সেই মাহ হালধি আমি নিজে ঘঁহোঁ। আৰু লগতে এনেকৈ দীঘলতি পাতেৰে আমি কোবাওঁ গা ধোৱাৰ সময়ত, কোবাই আৰু তাৰপিছত লাও বেঙেনা খুৱাওঁ। কওঁ আমি লাও বেঙেনা খাই যা, বছৰ বছৰ বাঢ়ি যা, মায়ে সৰু বাপেৰে সৰু তই হেবি বৰ গৰু। এনেকৈ আমি তেওঁলোকক গা ধুৱাই আশীৰ্বাদ কৰোঁ। যিহেতু গৌধনসমূহ ধোৱাৰ পিছত গধূলি ভাগতো বিভিন্ন ধৰণৰ আচলতে পৰম্পৰা আছে। গৌধনসমূহক ঘৰলৈ অনাৰ পিছত তেওঁলোকক বিচনীৰো বিচাৰ এক পৰম্পৰা আমাৰ এই অঞ্চলসমূহত আছে, সেইসমূহৰ বিষয়ে অলপমান জানিব। হয়, আমি ঠিক গধূলি যেতিয়া গৰু গোহালিত আহিব তেতিয়া আমি থোপা দিওঁ, ধোৱা বুলি কয়, যি থোপা বুলি কয়, তাতে বিভিন্ন ধৰণৰ বস্তু দিয়া যায়। আমাৰ ঘৰৰ আই মাতৃসকল তেওঁলোকে এই ধোৱাটো দিয়ে। আৰু লগতে এটা ন পঘাৰে আমি বান্ধি মানে যাতে পোক পৰুৱা এইবিলাকে গাত নাহে, নধৰে, সেনেকৈ আমি ধোৱা দিওঁ। ধোৱাত বিভিন্ন ধৰণৰ আমি গছ লতা কিবা এনেকৈ দি কিনে আমি বিচনীৰে বিচি গৰুকেইটা ন পঘাৰে বান্ধি ৰাখোঁ। যিহেতু মালা লৈ অনা হৈছে, তাত কি কি উপকৰণ আছে, সামগ্ৰী আছে? ইয়াতে আছে লাও আছে, বেঙেনা আছে, কাজলগুৰি আছে, হালধি আছে, আম আছে, বিভিন্ন ধৰণৰ বস্তু দিয়া আছে। আৰু এইবিলাক আমি তেওঁলোকক খাব দিওঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনাক। আৰু সামগ্ৰিকভাৱে দৃশ্যটো দেখুৱাইছোঁ, যিহেতু নলবাৰী জিলা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এই বিহুৰ উদযাপন কৰা হৈছে, গৰু বিহুৰ। আৰু এই গৰু বিহুৰ দিনটোতে যিহেতু প্ৰতিগৰাকী চহা অসমীয়াই তেওঁলোকৰ নিজৰ নিজৰ গৌঠনসমূহ শ্ৰীবৃদ্ধিৰ কামনাৰে আচলতে নৈত বিভিন্ন পুখুৰী আদিত ধোৱা হয়, আৰু তেওঁলোকৰ গৌঠনসমূহৰ কামনা কৰে।